গুৱাহাটী মহানগৰীৰ উজান বজাৰৰ অঞ্চলত ব্ৰহ্মপুত্ৰৰ পাৰত নৱনিৰ্মিত সতীৰাধিকা শান্তি উদ্যান হৈছে চহৰৰ উন্নয়ন আৰু সৌন্দৰ্যবৰ্ধনৰ এক উজ্জ্বল নিদৰ্শন। এই প্ৰকল্পটো কেৱল এখন উদ্যানেই নহয়, ই হৈছে ব্ৰহ্মপুত্ৰৰ পাৰৰ অভিজ্ঞতা সলনি কৰা এক বৃহৎ নদী তীৰৱৰ্তী উন্নয়নৰ অংশ, যিটো স্থানীয় লোকৰ আৱেগ আৰু ঐতিহ্যৰ সৈতে জড়িত। এই প্ৰকল্পটো 1.2 কিলোমিটাৰ দৈৰ্ঘ্যৰ এইখন ব্ৰহ্মপুত্ৰৰ নদীৰ তীৰৱৰ্তী প্ৰকল্প। এই প্ৰকল্পটো নতুন ডিচি বাংলাৰ পৰা কাছাৰী ঘাটলৈকে ব্ৰহ্মপুত্ৰৰ পাৰক এক নতুন ৰূপ দিছে। ইয়াৰ নিৰ্মাণত প্ৰায় 327 কোটি টকা ব্যয় কৰা হৈছে বুলি আমি গম পাইছোঁ। আৰু অৱশ্যে এইটো গুৱাহাটীৰ গেটৱে অফ গুৱাহাটীৰ প্ৰকল্পটোৰ সৈতে সন্মিলিতভাৱে ধৰা হৈছে। ইয়াত যিখিনি সন্নিৱিষ্ট কৰা হৈছে, ব্ৰহ্মপুত্ৰৰ এক মনোমোহা দৃশ্য উপভোগ কৰিব পৰাকৈ সুন্দৰকৈ খোজ কঢ়া পথ এটা আছে, চাইকেল চলোৱাৰ বাবে এক সুকীয়া পথ আছে, লগতে শাৰীৰিক ব্যায়ামৰ বাবে আধুনিক সা সঁজুলিযুক্ত এক মুকলি স্থান আছে। কিশোৰৰ বাবে সুৰক্ষিত আৰু মনোৰঞ্জনমূলক খেলাৰ সুবিধা আছে। অসমীয়া সংস্কৃতিৰ প্ৰতিফলন ঘটোৱা 7টা থিম ভিত্তিক প্ৰৱেশদ্বাৰ আছে। ই এক শান্তিপূৰ্ণ কেন্দ্ৰ। সতীৰাধিকা শান্তি উদ্যানখন কেৱল মনোৰঞ্জনৰ ঠাই নহয়, ই গুৱাহাটীৰ জনসাধাৰণৰ বাবে দৈনিক জীৱনৰ ব্যস্ততাৰ পৰা আঁতৰি আহি উশাহ লোৱাৰ এক শান্তিপূৰ্ণ কেন্দ্ৰ হৈ পৰিছে।